নমস্কাৰ ছাত্ৰছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ ৮ নম্বৰ পাঠ গাই গাই যাওঁ নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ কৰিম। বলাচোন আমি আৰম্ভ কৰোঁ। প্ৰথমত কি আছে? প্ৰথমত আছে যে ৰদালিক বহিবলৈ কি পীৰা পাৰি দিম বুলি কৈছে। আমি বহি লিখি লৈছোঁ প্ৰশ্ন উত্তৰসমূহ, তোমালোকে লিখি লোৱা। ৰদালিক বহিবলৈ বৰ পীৰা পাৰি দিম বুলি কৈছে। খ নম্বৰ চোৱা যে বতা চৰায়ে ধান নাখালে কি খাব? বতা চৰায়ে ধান নাখালে চাউল খাব। গ নম্বৰ চোৱা যে ৰতনপুৰত কি কি বাদ্য বজায়? ৰতনপুৰত ঢোল খোল বাদ্য বজায়। ঘ নম্বৰ খৰাশিয়ালৰ বিয়াত কোনে তামোল কাটে? উত্তৰ চোৱা খৰাশিয়ালৰ বিয়াত ঘনচিৰিকাই তামোল কাটে। তাৰপিছত প্ৰশ্ন কি আছে? তাৰপিছত চোৱা কি আছে ইয়াতে যে শেষৰ ধ্বনি মিলা শব্দৰ পাঠৰ পৰা বিচাৰি চোৱা। উদাহৰণত দেখুৱাৰ দৰে দুটাকৈ শব্দ লিখা। উদাহৰণ দিছে চোৱা আলি, উত্তৰ দিছে চুলি জালি। তাৰপিছত দিছে চৰাই, উত্তৰ হ'ব কৰাই গোহাঁই। ইয়াত দিছে খাম, আমি দিছোঁ জাম দিম। তাৰপিছত কি আছে? শব্দ গঠন কৰো আহা। উদাহৰণ হৈছে ৰ'দ ৰদালি। দিছে তৰা, আমি লিখিছোঁ চোৱা তৰা তৰালি। বেজ বেজালি। লৰা লৰালি। খৰ খৰালি। তাৰপিছত ইয়াত দিছে বিৰিণা বিৰিণা তলি। কলহৰ কলহৰ তলি। মাহ মাহতলি, আমি ইয়াত লিখিছোঁ চোৱা মাহতলি। কঠীয়া কঠীয়াতলি। সৰিয়হ সৰিয়হতলি। মানে ইয়াতে কি কৰিব দিছে, তলিটো মানে যোগ কৰি ল'ব দিছে যে এইকেইটা শব্দৰ লগত তলিটো যোগ কৰি লিখিব দিছে। ইয়াতো তেনেকৈ আছে কলহ কলহতলি, চৰু চৰুৰ তলি, বাকচ বাকচৰ তলি, কেৰাহীৰ কেৰাহীৰ তলি। আমি লিখিছোঁ চোৱা, লিখি ল'বা তোমালোকে। তাৰপিছত কি দিছে চোৱা গ নম্বৰটো ডালি, তাৰমানে চুলিৰ লগত এইকেইটা শব্দ মিলাই ইয়াত লিখিব দিছে। চুলি ডালি, চুলি কোচা, চুলি টাৰি, আমি লিখিছোঁ চোৱা চুলি খনি, চুলি কেইডালি। ইয়াত লিখি দিছোঁ চোৱা, লিখি ল'বা তোমালোকে। তাৰপিছত কি দিছে যে ভৱিষ্যত বুজোৱা শব্দ লিখো আহা। ইয়াত উদাহৰণ এটা দি দিছে যে দে দিম দিবি দিব। আমি লিখিছোঁ চোৱা, ইয়াত দিছে খা খাম খাবি খাব। তাৰপিছত যা যাম যাবি যাব। তাৰপিছত কাট কাটিম কাটিব কাটিবা। ঠিক আছে। তাৰপিছত চোৱা ইয়াত দিছে যে পদ্য ফাঁকি নিজৰ মতে লিখো আহা। ইয়াত দি দিছে কবিতাৰ মতে। ইয়াত দিছোঁ মানে ইয়াত খালী ঠাইবোৰ দিছে, আমি লিখি লৈছোঁ চোৱা। সুৰ সুৰ পাৰ চৰাই মোৰ মাহ নাখাবি তোক দিম গোট কৰাই। মাহ খাম ধানু খাম দুয়ো নাচি বাগি বাহলৈ যাম। লিখি ল'বা। তাৰপিছে কি গীতৰ লগত কি বাদ্য বজাই মিলাই নিজৰ বহীত লিখো আহা। ইয়াত গীতবোৰ দি দিছে আৰু ইয়াত বাদ্যবোৰ দিছে, মিলাই লিখিব দিছে। আমি চোৱা লিখি লৈছোঁ। নাম প্ৰসংগত কি বজায়? খোল। টোকাৰী গীত দুটাৰা। বাগুৰুম্বা খাম। বিহুনাম টকা। তাল পেঁপা বাঁহী আৰু গগনা সুতুলি। তাৰপিছত কি দিছে? হুঁচৰিত কি বুজায়? ঢোল পেঁপা তাল। বৰগীতত কি বুজায়?
খোল, তাল, বাঁহী। তাৰপিছত চোৱা কি আছে, পাটুলিপিয়ে ইয়াত দিছে উত্তৰ দিয়া। ৰদালিক ৰ'দ দিবলৈ খাটনি ধৰিছে। ৰ'দ নিদিলে আমাৰ কি কি অসুবিধা হ'ব পাৰে? আমি লিখি লৈছোঁ চোৱা, উত্তৰ লিখি লৈছোঁ চোৱা, যে ৰ'দ নিদিলে আমাৰ বহুত অসুবিধা হ'ব। যেনে ৰ'দ নিদিলে আমি পোহৰ নাপাম, সকলো ফালে এন্ধাৰ হ'ব আৰু সদায়ে ৰাতিৰ দৰে থাকিব। গছ গছনিবোৰ মৰিব, গছে নিজৰ বাবে আহাৰ তৈয়াৰ কৰিব নোৱাৰিব, মানুহৰ কাপোৰ কানি নুশুকাব। তেনেকুৱা ধৰণৰ লিখি ল'বা তোমালোকে। তাৰপিছত খ নম্বৰ কি দিছে, ধান নাখালে চৰাইক গোটা কৰাই দিব। তোমালোকে চৰাইক আৰু কি কি খাবলৈ দিব পাৰিবা? চোৱা আমি লিখিছোঁ উত্তৰত, ধান নাখালে চৰাইয়ে গোট কৰাই দিব। আমি চৰাইক আৰু কি দিম? মাহজাতীয় সামগ্ৰী, ভাত, বিস্কুট আদি খাব দিব পাৰোঁ। তাৰপিছত ঢোল খোল ৰতনপুৰত বজায়। তোমালোকৰ অঞ্চলত কি কি বাদ্য বজায়? গতিকে এইটো তোমালোকে লিখিবা, তোমালোকৰ অঞ্চলত কি কি বাদ্য বজায়। খৰাশিয়ালৰ বিয়াত ঘনচিৰিকাই তামোল কাটে। আমাৰ বিয়াতো তামোল পাণ কাটে। বিয়াত তামোল কটাৰ বাহিৰে কি কি কটা, গুঠা আৰু সজোৱা দেখিছা? আমাৰ বিয়াতো তামোল পাণ কাটে, শাক পাচলি কাটে, ফল মূল কাটে, লগতে ঘৰৰ আগফালে পেণ্ডেল আদি কাপোৰেৰে সজোৱা হয়। ফুলৰ মালা চিলাই, কলপুলি পুতে, খৰি কাটে আদি। ইয়াত দিছে চোৱা, যে দলত বহি তলৰ পদ্য কেইফাকি পঢ়া, আস্তানা শব্দৰ লগত মিলাই খালী ঠাই পূৰ কৰা। ৰঙচুৱা, ক নম্বৰ দিছে যে ৰঙচুৱা পাখিৰে কণমানি চৰাই, চোতালত দিছে ধান মাহ, খোৱাহি পেট ভৰাই। লিখিবা ভৰাই। অকণমানি ভণ্টিজনী, তাইৰ নাম হিয়া, বহাগ মাহৰ মাজভাগত তাইৰ বায়েকৰ বিয়া। গ নম্বৰ দিছে চোৱা, যে বৰদৈচিলা আহিল দেখোন, মেলি দীঘল চুলি, শালি জালি নাচিছে নিম গছৰ পুলি। ভবা আৰু উত্তৰ দিয়া, যে বৰষুণ দিলে আমি কি কি কৰোঁ? বৰষুণ দিলে সকলোৱে বেলেগ বেলেগ কিবা কিবি কৰে, তোমালোকে কি কৰা লিখিবা। তাৰপিছত খ নম্বৰ দিছে, যে ধান আৰু চাউলৰ পৰা কি কি জলপান হয়? ধান আৰু চাউলৰ পৰা কি কি হয় জলপান? আখৈ, সান্দহ, চিৰা, পায়স, ভজা চাউল আদি জলপান আমি বনাব পাৰোঁ। তাৰপিছত চোৱা লাষ্টত, যে ধাননিত বতা চৰাইৰ বাহিৰে ধান খাবলৈ কি কি চৰাই আহে তালিকা কৰা। আমি লিখি লৈছোঁ চোৱা, যে ভাটৌ, শালিকা, কপৌ, ঘনচিৰিকা আদি চৰাই ধান খাবলৈ আহে। ভিডিঅ'টো সম্পূৰ্ণ চাই থকাৰ বাবে ধন্যবাদ। আৰু ভিডিঅ'টো ভাল লাগি থাকিলে লাইক কৰি দিবা, আৰু ভিডিঅ' চাবৰ বাবে এনেকুৱা ধৰণৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।